মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতিৰ হকে স্বদেশ অধ্যয়নৰ এটি ভিডিঅ'লৈ উপস্থিত হৈছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ চেনেল ইংলিছ লাৰ্ণিং আছামত এই স্বদেশ অধ্যয়নৰ এই ভিডিঅ'টোৱেই প্ৰথম আজি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ কাৰণে। আশা কৰিম এই প্ৰথম ভিডিঅ'টিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত মই অহাকালি ৰাতিপুৱাৰ ভাগত তোমালোকৰ আগত আৰু এটা ভিডিঅ' লজিক এণ্ড ফিলচফিৰ ওপৰতো দিম আৰু স্বদেশ অধ্যয়নৰ ওপৰতো দিবলৈ প্ৰয়াস কৰিম। লগতে সন্ধিয়া ভাগত স্বদেশ অধ্যয়নৰ আৰু এটা ভিডিঅ' তোমালোকে পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু মোৰ চেনেলত স্বদেশ অধ্যয়নৰ ভিডিঅ'টোৰ প্ৰথম, গতিকে পোনপ্ৰথমতে মই এই স্বদেশ অধ্যয়নৰ প্ৰথম চেপ্টাৰটিৰ সমাধান আগবঢ়াম। অনুশীলনীৰ যিখিনি প্ৰশ্ন আছে গোটেইখিনি সমাধান এই ভিডিঅ'ত তোমালোকে পাবা। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ স্বদেশ অধ্যয়নৰ প্ৰথম ভাগ ভূগোলৰ পৰা এটি চেপ্টাৰ আলোচনা কৰিম। প্ৰথম অধ্যায় অসমৰ অৱস্থানিক বৈশিষ্ট্য, প্ৰাকৃতিক বিভাগ, জলবায়ু আৰু মৃত্তিকা। এই প্ৰথম অধ্যায়ৰ পৰা আজি মই তোমালোকৰ আগত অনুশীলনীৰ সম্পূৰ্ণ প্ৰশ্ন সমাধান কৰি দিম। গতিকে তোমালোকে ভিডিঅ'টো অকণমান দীঘল হ'লেও প্ৰথমৰ পৰা শেষলৈ চাবা, কিয়নো এই ভিডিঅ'টিয়ে তোমালোকক প্ৰথম চেপ্টাৰৰ সম্পূৰ্ণ অনুশীলনীৰ প্ৰশ্নৰ সমাধান দিব। অনুশীলনী প্ৰশ্ন 1 ক, অসম ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ কিমান শতাংশ ঠাই আগুৰি আছে? উত্তৰ, অসম ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ 7.7% ঠাই আগুৰি আছে। খ, অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখা। উত্তৰ, অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম হ'ল ভূটান আৰু বাংলাদেশ। গ নম্বৰলৈ আহা, অসমৰ সীমাৱৰ্তী ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ অন্তৰ্ভুক্ত ৰাজ্যকেইখনৰ নাম একাদিক্ৰমে লিখা। অসমৰ সীমান্তৱৰ্তী ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ অন্তৰ্ভুক্ত ৰাজ্যসমূহৰ নাম একাদিক্ৰমে হ'ল অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিমবংগ। ঘ, অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান? উত্তৰ, অসমৰ মালভূমি অঞ্চলৰ আয়তন প্ৰায় ৭,৪০০ বৰ্গ কিলোমিটাৰ। এতিয়া অংগ নম্বৰলৈ আহা। অংগ নম্বৰৰ প্ৰশ্নত কোৱা হৈছে, কাৰ্বি ৰেংমা মালভূমিক বৰাইল ভংগীল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম কি? উত্তৰ, কপুলি ডবকা সমভূমি। তাৰপিছত প্ৰথম চোৱা, ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি? ডাম্বকচ। অ'কে, এতিয়া দ্বিতীয় চোৱা প্ৰশ্নলৈ আহা। পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত? পাটকাই পৰ্বতশাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি? ৰেগু ওমা নামেৰে জনাজাত। বৰ্গীয় ঝ, হিমালয় পৰ্বতমালাৰ পাদদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশত অৱস্থিত পূবে জোনাইৰ পৰা পশ্চিমে শনকোষলৈ বিস্তৃত পলসুৱা ভূখণ্ডক কি নামেৰে জনা যায়? এটাৰ উত্তৰ হ'ব ভাৱৰ তৰাই। 6 নম্বৰ, বৰগংগা অসমৰ কোনখন নদীৰ উপনদী? উত্তৰ, ব্ৰহ্মপুত্ৰ নদীৰ উপনদী। মাজুলীৰ উত্তৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ নাম কি? লোহিত। মধ্যমত বৰাক সমভূমিখনৰ গড় নদী কিমান? উত্তৰ, প্ৰতি কিলোমিটাৰত
লুভা জলাধাৰাই কোন দুটা যুগৰ শিলাখণ্ডৰে গঠিত দুটা ভূখণ্ডক পৃথক কৰিছে? উত্তৰ গণ্ডৱানা আৰু টাৰ্চিয়াৰী যুগৰ। 4. অসমত ভাৱৰ তৰাই অঞ্চল কোন দুখন স্থানৰ মাজত অৱস্থিত? উত্তৰ অসমত ভাৱৰ তৰাই অঞ্চল জোনাই আৰু শংকক নদীৰ মাজত অৱস্থিত। এতিয়া মই তোমালোকৰ আগত 1, 2 আৰু 3 প্ৰশ্নৰ সমাধানখিনি স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকৰ কিতাপৰ প্ৰশ্নৰ লগত ৰিজাই চাব, আনচাৰখিনি ৰিজাই চাব পাৰা। এইখিনি আছিলে অতি চমু প্ৰশ্ন। এতিয়া তোমালোকে 2, 3, 4 এইকেইটা তোমালোকে এতিয়া চোৱা। অ'কে, এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহা। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন কোন দুখন স্থানৰ মাজত দেখা যায়? উত্তৰ গোলাঘাট জিলাৰ বাগৰি আৰু ডিব্ৰুগড়ৰ মাজত। 6. অসমৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰি মূল ভূপ্ৰাকৃতিক বিভাগবোৰ চিহ্নিত কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে অসমৰ মানচিত্ৰটো চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি হ'ল অসমৰ মানচিত্ৰ আঁকি ভূপ্ৰাকৃতিক অঞ্চলসমূহৰ চিহ্নিত। ইয়াতে দিয়া আছে, তোমালোকে এইটো চাইও বা কিতাপ চাইও ঘৰত প্ৰেক্টিছ কৰিবা, কিয়নো অসমৰ মেপ আহিবই। এতিয়া 7 নম্বৰ প্ৰশ্নলৈ আহা। 7 নম্বৰ প্ৰশ্নত কোৱা হৈছে অসমৰ জলবায়ুক ভ্লাডিমিৰ কোপনে কি জলবায়ুৱীয় প্ৰতিৰূপৰ অন্তৰ্ভুক্ত কৰিছে? উত্তৰ উপক্ৰান্তীয় খৰাং শীত গুৰুতাপীয়। 8 নম্বৰ ৰঙালী বিহুৰ আশে পাশে প্ৰবাহিত বায়ুক অসমত কি নামেৰে জনা যায়? এইটো হ'ব খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, বৰদৈ চিলা। এতিয়া 9 নম্বৰৰ প্ৰশ্নলৈ আহা। 9 নম্বৰৰ প্ৰশ্ন দিছে বহু বিকল্পী প্ৰশ্ন। অসমত মৌচুমী বতাহৰ গতিবেগ নিৰ্ভৰ কৰে ক বায়ুৰ চাপৰ তীব্ৰতাৰ গতি, খ ভূপ্ৰকৃতি, গ বন্ধুৰতা, ঘ উপৰোক্ত হ'ব, এইটো ভুল আছে। উপৰোক্ত ক, খ আৰু গ এই আটাইকেইটা, গতিকে কেইটাৰ ওপৰত শুদ্ধ উত্তৰ হ'ব ঘ উপৰোক্ত ক, খ আৰু গ এই আটাইকেইটাৰ ওপৰত। এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আহা। কৰ্কট ক্ৰান্তি ৰেখা অসমৰ কোন ফালেৰে পাৰ হৈ গৈছে? ক উত্তৰ দিশেৰে, খ দক্ষিণ দিশেৰে। তোমাৰ শুদ্ধ উত্তৰ হ'ব উত্তৰ দিশেৰে। এতিয়া 11 নম্বৰ অসমৰ গড় হিচাপত গ্ৰীষ্ম আৰু শীতকালত উষ্ণতাৰ পৰিমাণ কিমান? উত্তৰ গ্ৰীষ্মকালত প্ৰায় 28 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু শীতকালত প্ৰায় 13 ডিগ্ৰী চেণ্টিগ্ৰেড। গ্ৰীষ্ম আৰু শীতকালত গড় হিচাপে অসমত বৃষ্টিপাতৰ পৰিমাণ কিমান? গ্ৰীষ্মকালত প্ৰায় 220 চেণ্টিমিটাৰ আৰু শীতকালত প্ৰায় 12 কিলোমিটাৰ। এতিয়া 13 নম্বৰ প্ৰশ্নলৈ আহা। অসমৰ জলবায়ু কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? এইটো দেখা, তোমালোকে অসমৰ জলবায়ু 13 নম্বৰ প্ৰশ্নৰ সমাধানলৈ এতিয়া আহোঁ। অ'কে, অসমৰ জলবায়ুক প্ৰভাৱিত কৰা প্ৰধান ভৌগোলিক কাৰকবোৰ হ'ল 1 উপক্ৰান্তীয় অৱস্থান, 2 ভূপ্ৰকৃতি আৰু বন্ধুৰতা, 3 বংগোপসাগৰৰ উত্তৰ পশ্চিম আৰু উত্তৰ পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীতধৰ্মী চাপ বলয় আৰু সেইবোৰৰ ঋতু অনুযায়ী সাময়িকভাৱে স্থান পৰিৱৰ্তন। নম্বৰ 4 ক্ৰান্তীয় সামুদ্ৰিক বায়ু প্ৰবাহৰ প্ৰভাৱ। 5 স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ু প্ৰবাহ।
নেক্সট 14 অসমৰ কোন অঞ্চলত কংকৰ মিশ্ৰিত ৰঙামাটি পোৱা যায়? উত্তৰ কংকৰ মিশ্ৰিত ৰঙামাটি আৰু ৰঙা পলসুৱা মাটি বিশেষকৈ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলৰ পাহাৰৰ পাদদেশৰ ঠায়ে ঠায়ে পোৱা যায়। নগাঁও জিলাৰ পূব প্ৰান্তত আৰু দক্ষিণ কামৰূপ জিলাৰ পাহাৰীয়া ঠাইতো ৰঙামাটি পোৱা যায়। এতিয়া 15 নম্বৰলৈ আহা। অসমত ব্যাপক ধৰণে পোৱা কোনবিধ মাটিত সাধাৰণতে চূণ, আয়োডিন, পটাছ, ফসফৰাছ আদি নাথাকে? শুদ্ধ উত্তৰ হ'ব ৰঙামাটিত। হিউমাছ কি? মাটিত মিহলি হৈ থকা গছ-গছনিৰ ডালপাতৰ অংশ, বিভিন্ন সৰু বৰ জীৱ-জন্তু, কীট-পতংগৰ মৃতদেহ আদি ৰ'দত শুকাই পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত হিউমাছৰ সৃষ্টি হয়। চাহ খেতিৰ বাবে অসমৰ কোনবিধ মাটি উৎকৃষ্ট? উত্তৰ চাহ খেতিৰ বাবে অসমৰ পলসুৱা মাটি উৎকৃষ্ট। তাৰপিছত নতুন পলসুৱা মাটি অসমৰ কোন দুটা প্লাৱন ভূমিত পোৱা যায়? উত্তৰ অসমৰ বন্যাপ্লাবিত অঞ্চলৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ আৰু দক্ষিণ দুয়োপাৰতে পোৱা যায়। এতিয়া মই তোমালোকৰ আগত লাষ্ট প্ৰশ্নটি লৈ আহিছোঁ, 18 নম্বৰ। অসমত বহল ভিত্তিক বিভক্ত কৰা মাটিৰ শ্ৰেণী কেই প্ৰকাৰৰ আৰু কি কি? মই 18 নম্বৰ আনচাৰটো দিয়াৰ আগত তোমালোকৰ আগত 15, 16, 17 আৰু 18 নম্বৰটো স্ক্ৰীনশ্বটৰ সুবিধা কৰি দিছোঁ। এতিয়া 15, 16, 17, 18 তোমালোকে চালা, নিশ্চয় স্ক্ৰীনশ্বট মাৰিছা। এতিয়া 19 নম্বৰৰ প্ৰশ্নৰ উত্তৰলৈ আহা যে মাটি 4 প্ৰকাৰৰ। নম্বৰ 1 পলসুৱা মাটি, নম্বৰ 2 পাহাৰীয়া মাটি আৰু নম্বৰ 3 ৰঙামাটি আৰু নম্বৰ 4 কংকৰ বা লেটেৰাইট মাটি। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে তোমালোকৰ স্বদেশ অধ্যয়নৰ প্ৰথম খণ্ড ভূগোলৰ প্ৰথম অধ্যায়ৰ সম্পূৰ্ণ অনুশীলনীৰ প্ৰশ্নৰ সমাধান। আশা কৰিছোঁ এই প্ৰশ্নৰ সমাধানখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ছ' মাছ।